আঞ্চলিকক উৎসাহ উদ্দীপনা দি আমি যে সপ্তাহৰ অখণ্ড ভাগৱত পাঠ আয়োজন কৰিবলৈ লোৱা হৈছে। আজি যেনেকৈ আমাৰ প্ৰত্যেকটোৰ শাখাৰ পৰা ভগৱত বৈষ্ণৱ বুলি ভাবি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু আপোনাৰ খবৰ শ্ৰীচৰণত আমি সেৱা নিদিছোঁ। ঘটিছে নামঘৰৰ ভিতৰলৈ, গতিকে যিসকল ভকত বৈষ্ণৱ ফুলুৱলীৰ পৰা আহি ইতিমধ্যে নামঘৰৰ ভিতৰত উপস্থিত হৈছে, তেখেতলোকক আমি ভোজনালয়ত লঘু আহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি শ্ৰীপানী নীলক আঞ্চলিক বৈদিক সনাতন সমাজে অৱঘাতৰ চেষ্টা কৰি আজি 53টা বছৰত আমি গৈ দিলোঁহি। আমি দেশৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ মানসে লগতে আমাৰ আঞ্চলিকৰ সকলো প্ৰকাৰৰ সুখ শান্তি বিচাৰি আমি এনেধৰণৰ অখণ্ড ভাগৱত পাঠ আয়োজন কৰিছোঁ মিছামাৰী চাপৰি মাজগাঁৱত। 3:30 বজাৰ পৰা আমাৰ উষা কীৰ্তন আৰম্ভ হৈছে। গতিকে আমাৰ 7 দিন 7 ৰাতি এনেধৰণে অখণ্ড ভাগৱত পাঠ হ'ব। সদৌ আমাৰ এটি ৰাজহুৱা সভাৰ যোগেদি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। আমাৰ আঞ্চলিকক উৎসাহ উদ্দীপনা দি আমি যে সপ্তাহৰ অখণ্ড ভাগৱত পাঠ আয়োজন কৰিবলৈ লোৱা হৈছে। আজি যেনেকৈ আমাৰ প্ৰত্যেকটোৰ শাখাৰ পৰা ভগৱত বৈষ্ণৱ বুলি ভাবি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু আপোনাৰ খবৰ শ্ৰীচৰণত আমি সেৱা নিদিছোঁ। ঘটিছে নামঘৰৰ ভিতৰলৈ, গতিকে যিসকল ভকত বৈষ্ণৱ ফুলুৱলীৰ পৰা আহি ইতিমধ্যে নামঘৰৰ ভিতৰত উপস্থিত হৈছে, তেখেতলোকক আমি ভোজনালয়ত লঘু আহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি শ্ৰীপানী নীলক আঞ্চলিক বৈদিক সনাতন সমাজে অৱঘাতৰ চেষ্টা কৰি আজি 53টা বছৰত আমি গৈ দিলোঁহি। আমি দেশৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ মানসে লগতে আমাৰ আঞ্চলিকৰ সকলো প্ৰকাৰৰ সুখ শান্তি বিচাৰি আমি এনেধৰণৰ অখণ্ড ভাগৱত পাঠ আয়োজন কৰিছোঁ মিছামাৰী চাপৰি মাজগাঁৱত। 3:30 বজাৰ পৰা আমাৰ উষা কীৰ্তন আৰম্ভ হৈছে। গতিকে আমাৰ 7 দিন 7 ৰাতি এনেধৰণে অখণ্ড ভাগৱত পাঠ হ'ব। সদৌ আমাৰ এটি ৰাজহুৱা সভাৰ যোগেদি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব।